নমস্কাৰ কি খবৰ আপোনালোকৰ নিশ্চয় ভগৱানৰ কৃপাত আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছো আজি আসলতে দেওবাৰ মই সাধাৰণতে ভিডিঅ' নিদিও এটা দিন ময়ো ছুটি লওঁ পিছে আজি এটা বিষয়ৰ ওপৰত কথা পাতো বুলি আপোনালোকৰ ওচৰলৈ আহিছো বিষয়টো নিশ্চয় ধৰিব পাৰিছে কি বিষয় যেটো বিষয় বৰ্তমান আমাৰ সোশ্যাল মিডিয়াত অসমৰ সোশ্যাল মিডিয়াত তুলপাৰ লগাই আছে হয় মই অনলাইন গেমিং এপ और বিষয়ে কথা পাতিবলৈ আহিছো এই বিডিং এপবোৰৰ জৰিয়তে আমাৰ কিছুমান ইনফ্লুয়েন্সাৰে যি মানুহক মানে বিপথে পৰিচালিত কৰিছে বুলি এক গোচৰ ৰুজু হৈছে আৰু তাৰ কাৰণে বহুকেইজন ইনফ্লুয়েন্সাৰৰ নামত বিভিন্ন ধৰণৰ মাধ্যমত তেওঁলোকৰ এগেইনষ্টে কিছুমান গোচৰ ৰুজু কৰা হৈছে সেই বিষয়ে ভাবিলো আজি অলপ কথা পাতো এই বিষয়টো বিৰাটেই বেছি সেনসিটিভ বিৰাটেই বেছি স্পৰ্শকাতৰ গতিকে বৰ গুৰুত্ব সহকাৰে এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে প্ৰথম কথাটো হৈছে যে এই গেমিং এপবোৰ বা বিডিং এপবোৰ আসলতে কি আৰু কিয় আমাৰ ইনফ্লুয়েন্সাৰ্ছ সকলে এই এপবোৰ প্ৰমোট কৰি আছে বা ইনডাইৰেক্টলি মানুহক প্ৰভাৱিত কৰি আছে এই এপবোৰ খেলিবৰ কাৰণে এই গেমবোৰ অনলাইন খেলিবৰ কাৰণে ই এক অনলাইন জুৱা আসলতে কিন্তু ইয়াক সৰকাৰেও কিছু ক্ষেত্ৰলৈকে লিগেল কৰি দিছে লিগেলিটি ফালৰ পৰা চাবলৈ যদি যায় এটো লিগেল হেহে তেওঁলোকে প্ৰমোট কৰিব পাৰিছে বা অকল আমাৰ অসমৰ ইনফ্লুয়েন্সাৰেই নহয় আমাৰ এতিয়া ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ যিবোৰ সেলিব্ৰিটি আছে ক্ৰিকেট জগতৰটো প্ৰায়ভাগ মানে প্লেয়াৰকে দেখা যায় এই এপবোৰ প্ৰমোট কৰা গতিকে এই লিগেলিটিৰ ফালৰ পৰা লিগেল হয় ইয়াক প্ৰমোট কৰিব পাৰে কাৰণে তেওঁলোকে প্ৰমোট কৰি আছে কিন্তু ইয়াৰ লগত আৰু এটা কথা জড়িত হৈ আছে যে এই ইনফ্লুয়েন্সাৰ্ছ সকলক আসলতে কিয় এই এপবোৰে এই কোম্পানীবোৰে প্ৰমোট কৰিবৰ কাৰণে লয় শব্দটোতে তাৰ অৰ্থটো লুকাই আছে ইনফ্লুয়েন্সাৰ যেহেতু আপুনি কাৰোবাক প্ৰভাৱিত কৰিব পাৰিছে আপুনি এজন প্ৰভাৱশালী ব্যক্তি হেহে আপোনাৰ জৰিয়তে কিবা এটা বস্তু প্ৰমোট বা প্ৰচাৰ কৰিলে সেই বস্তুটোৰ প্ৰতি মানুহৰ আকৰ্ষণটো বাঢ়িব এটো এটা মানে এডভাৰটাইজিং ষ্ট্ৰেটেজি আজিৰ দিনত যে যিমান সেলিব্ৰিটিজ আছে তেওঁলোকৰ জৰিয়তে এডভাৰটাইজমেন্টটো কৰি তাৰ লগে লগে প্যাৰেলেলি যি সকল ইনফ্লুয়েন্সাৰ্ছ আছে সমাজৰ প্ৰভাৱশালী ব্যক্তি তেওঁলোকৰ জৰিয়তেও এই এপবোৰে নিজৰ প্ৰমোশন কৰে গতিকে ই আমাৰ নৈতিকতা আমাৰ মানে আমাৰ এটা দায়িত্ববোধ থকাৰ প্ৰয়োজনীয়তা লৈ আহে যেতিয়া আপুনি আপোনাৰ নামৰ আগত ইনফ্লুয়েন্সাৰ শব্দটো লগায় বা আপুনি কাৰোবাক প্ৰভাৱিত কৰিব পাৰে গতিকে তাৰ লগে লগে আপোনাৰ কিছুমান দায়িত্ব বাহে আপোনাৰ নৈতিকতা বাহে যে এনেকুৱা ধৰণৰ এপবোৰ প্ৰমোট কৰিলে সমাজৰ ওপৰত কি প্ৰভাৱ পৰিব এতিয়া ধৰক সাধাৰণতে দেখা যায় যে এই যি সকল ইনফ্লুয়েন্সাৰ্ছ আছে তেওঁলোকক অসমৰ যুৱ প্ৰজন্মই ফলো কৰে জেন জি বুলি কয় যে যি সকলৰ আসলতে সিদ্ধান্ত ল'ব পৰা ক্ষমতাটো হয়তো সাকে ডাঙৰ সকলতকৈ অলপ কম আৰু ইনফ্লুয়েন্সাৰ্ছ সকলে সহজতে তেওঁলোকক ইনফ্লুয়েন্স কৰিব পাৰে গতিকে যেতিয়া এজন ইনফ্লুয়েন্সাৰে কিবা এটা কথা কয় ধৰক এতিয়া মই হয়তো সাকে সেই ক্যাটেগৰীলৈ এতিয়াও যোৱা নাই তথাপিতো উদাহৰণ হিচাপে ক'ব বিচাৰিছো মই ভৌতিক ঘটনা আপোনালোকৰ আগত পঢ়ো সদায় নিখা এটা ঘটনা লৈ আহো সেই ঘটনাটোৰ বিষয়ে কৈ থাকোতে মই যদি এই এপল ওয়াচটো প্ৰমোট কৰো সাপোজ মই কৈ আছো যে এনেকুৱা এটা ঘটনা ঘটি আছিল যাৰ ফলত মানে কাৰোবাৰ নাম এটা ললো যদু মধু তেওঁৰ হাৰ্টবিটটো বাঢ়ি গল এটা কি হ'ব কিমান জোৰত তেওঁৰ বুকুখন মানে ধপধপাইছে তেওঁ ধৰিব পৰা নাই আৰু তাক জানিবৰ কাৰণে তেওঁ নিজৰ হাতত পিন্ধি থকা এপল ওয়াচটোৰ সহায় ললে গতিকে আপুনিও যদি আপোনাৰ হাৰ্টবিটৰ বিষয়ে জানিব বিচাৰে এপল ওয়াচৰ সহায় ল'ব পাৰে এইটো হৈছে এটা ইনডাইৰেক্ট প্ৰমোশন মই ইনডাইৰেক্টলি মানে আপোনালোকক বুজাই দিলো যে এই ঘড়ীটো আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে মই মোৰ দায়িত্ব কৰিলো তাৰ কাৰণে এপল কোম্পানীয়ে মোক কিবা এটা মানে তাৰ বাবদ কিবা এটা দিলে যেটো প্ৰমোশন মই কৰিলো তাৰ বাবদ মই কিবা এটা মাননি পালো মোৰ দায়িত্ব তাতে শেষ হৈ গল কিন্তু এতিয়া এটো আপোনাৰ দায়িত্ব যে মই কলো বুলি আপুনি চকুমুদি এই এপল ওয়াচটো কিনিবনে আপুনি কিনাৰ আগতে দুটা আৰু ঘড়ীৰ কথা পঢ়িব হয়তো সাকে ইয়াৰ দামতকৈ আধা দামত আপুনি ইয়াতকৈ বেছি সুবিধা থকা ঘড়ী কিনিব পাৰিব বা আপোনাৰ কাৰণে এই ঘড়ীটো প্ৰয়োজনীয়তা আছে নে নাই সেই কথাখিনি সালি জাৰিহে আপুনি আসলতে কিবা এটা বস্তু কিনিব বা কিবা এটা বস্তুত আপোনাৰ সময়কন খটুৱাব ইনফ্লুয়েন্সাৰ এজনে কলে বুলিয়ে চকুমুদি তাক ফলো কৰাৰ প্ৰয়োজনীয়তা একেবাৰে নাই
আপোনাৰ জীৱনত ইনফ্লুৱেঞ্চাৰে এটা বিশেষ স্থান অধিকাৰ কৰি আছে কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে কোৱা কথাটো আপুনি চকু মুদি ফলো কৰিব গতিকে হেতু আপোনাৰো দায়িত্ব যে কিবা এটা শুনাৰ পাছতেই তাক বিশ্বাস কৰাৰ আগত তাৰ সত্যতা আৰু তাৰ প্ৰয়োজনীয়তাৰ বিষয়ে চালি জালি চাব লাগে এটো হৈ গল এটা কথা আনটো কথা হৈছে ইনফ্লুৱেঞ্চাৰ্ছ সকলে কিবা এটা মাননি পালে বুলি কিবা এটা বস্তুৰ এগেইনষ্টে তেওঁ প্ৰমোট কৰাৰ কাৰণে কিবা এটা মাননি পালে বুলি সেই বস্তুটো প্ৰমোট কৰিব লাগে নে সেই নৈতিকতাকন তেওঁলোকৰ থাকিব লাগে কাৰণ তেওঁলোকক মিলিয়নছ ফলোৱাৰে ফলো কৰে তেওঁলোকক বহুত হাজাৰ লাখত মানুহে তেওঁলোকৰ ভিডিও প্ৰত্যেক দিনা চাই আৰু তেওঁলোকে কোৱা কথাবোৰ সঁচা বুলি ভাবে গতিকে কথা এটা কোৱাৰ আগতে কিবা এটা বস্তু প্ৰমোট কৰাৰ আগতে সেই বস্তুটোৱে মানুহৰ মনত কি প্ৰভাৱ পেলাব সমাজত কি প্ৰভাৱ পেলাব সেই বিষয়ে চালি জাৰি চাই তাৰ প্ৰমোশনটো কৰিব লাগে এতিয়া ধৰক শাহৰুখ খান বা অজয় দেৱগন হতে গুটকাৰ প্ৰমোশন কৰে তেওঁলোক একোজন ভাল আৰ্টিষ্ট কিন্তু তেওঁলোকৰ নৈতিকতা একেবাৰে নাই নহলে তেওঁলোকে পইচাৰ বাবত ইমান এটা ডাঙৰ ইমান এটা বেয়া বস্তু এটা বিষাক্ত বস্তু প্ৰমোট কৰিলে হেতেন নে গতিকে তেওঁলোকৰ নৈতিকতা নাই বুলি মই কৈছো ডাইৰেক্টলি সেই ধৰণে আপুনি যদি কিবা এটা এপ প্ৰমোট কৰি আছে সেই এপটোৱে আমাৰ মাজত আমাৰ মনত কি প্ৰভাৱ পেলাব সেইটো চাই তাৰ পিছত আপুনি আপোনাৰ প্ৰমোশনটো আসলতে কৰিব লাগে কেৱল দুটকামান পইচাৰ বাবতে আপুনি সেই এপটো চকুমুদি প্ৰমোট কৰিব নালাগে এটো মোৰ ধাৰণা হয়তো আপোনালোকৰ লগত মোৰ মতৰ মানে মিল নাথাকিব পাৰে কিন্তু যেহেতু আপুনি ইনফ্লুৱেঞ্চাৰ আপুনি দুজন 10জন মানুহক ইনফ্লুৱেঞ্চ কৰিছে গতিকে আপোনাৰো হেতু দায়িত্ব হেহে কথাবোৰ কৈ যাওঁতে বাহি গৈ আছে সামৰি পেলাইছো এতিয়া ভিডিওটো কিন্তু তাৰ আগতে আকৌ এবাৰ অনুৰোধ কৰিছো যিসকল ইনফ্লুৱেঞ্চাৰ আছে অসমত যিসকলে অসমৰ যুৱ প্ৰজন্মক ইনফ্লুৱেঞ্চ কৰি আছে তেওঁলোকক অনুৰোধ কৰিম যে কিবা এটা বস্তু প্ৰমোট কৰাৰ আগতে হি আমাৰ সমাজত কি প্ৰভাৱ পেলাব এবাৰ চাই তাৰ পিছত তাক প্ৰমোট কৰক আৰু যি সকলে ইনফ্লুৱেঞ্চাৰ্ছ সকলক চাই থাকে আপুনি আৰু মই আমি সাধাৰণ মানুহবোৰেও তেওঁলোকে কোৱা কথাটোৱে চকুমুদি বিশ্বাস কৰিব নালাগে তাৰ সত্যতা তাৰ প্ৰয়োজনীয়তা আৰু তাৰ প্ৰভাৱৰ বিষয়ে জানি আমাৰ নেক্সট স্টেপটো লব লাগে এইবোৰ সৰু কথা যদি আমি মনত ৰাখো আসলতে এনেকুৱা ধৰণৰ বিপদবোৰ আমাৰ জীৱনলৈ নাহে বা মানে চৰকাৰে নাকি লগাব লগিয়াৰ প্ৰয়োজনীয়তাটো আহি নপৰিব এটো আমাৰ নিজৰ কথা আসলতে আমি কেনেকে বস্তুবোৰ লওঁ হেহে আজি কথাটো পাতিলো আপোনালোকে শুনি কেনেকুৱা পালে বা মোৰ মতৰ লগত আপোনালোক একমত হয় নে নহয় জনাবৰ কাৰণে ভিডিওটোৰ তলত কমেন্ট কৰিবলৈ নাপাহৰিব আজি যেহেতু দেওবাৰ গতিকে আজি ভৌতিক ঘটনা নাহে কিন্তু কাইলৈ মানে সোমবাৰৰ পৰা আকৌ এক নতুন ঘটনালৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছো ধন্যবাদ